Hello guys, welcome back to my YouTube channel. আজি আমি আম খাম। আজি গৰমৰ দিন বহুত গৰম পৰিছে দেওবাৰ যেহেতু আজি ছুটি আছে। সো আজি আমি আম খাম। তো আম খাবলৈ আম পাৰিবলৈ গৈ আছো। আম পাৰি তাৰ পিছত খাম আমি সব। কোন গৈছো? পিছফালে ভাইটি আহি আছে। হি গেঞ্জি পিনিব গৈছে। তাৰপিছত আগফালে কোন গৈছে মই দেখাই আছো। সেইজনী সব মানুহজনী। তাৰ মই গৈ আছো আগফালে। তাৰপিছত সেই আগফালে দেউতা গৈ আছে দেখাই আছো। আহিছে হয় দেউতাই ডাং লৈ গৈ আছে। দেউতাই ডাং লৈ গৈ আছে। কিমান ধুনীয়া সেউজীয়া পৰিৱেশ দেখিছেনে সকলোৱে? পৰিৱেশটো কিমান ধুনীয়া চাওক এই গৰমখনত। হয়তো ভাইটি আহি আছে। ভাইটিক দেখাওঁ জম কৰি। ভাইটি আহি আছে। ভাইটি বডি হেভি। এই গৰমত মানুহে কি ড্ৰেছ পিন্ধিব এই গৰমখনত? ময়ে খালী গাই আছিলোঁ। ব্লগ বনাব লাগে কাৰণে সেই স্পৰ্টিংটো পিন্ধি লৈছোঁ। যিহেতু গাত মাংসই নাই মোৰ। দেউতা গৈ আছে। বাগানখন চকেইজনী গৈ আছে তাই বেগ লৈ। বলক তালৈ গৈ ডাইৰেক্ট দেখাই আছোঁ। এতিয়া আমি আম পাৰিম। এইফালে ভাইটি, এইফালে তৃষ্ণা, এইফালে দেউতা। আৰু এইটোতো মই কেমেৰা কৰি আছোঁ। আম পাৰিম এতিয়া আমি। আম পাৰিছোঁ। আম পাৰিবলৈ লৈছোঁ। এই ৰ'দখনত আম। আজি আমৰ সোৱাদ ল'ম আমি। এইটো এটা আম। তাৰপিছতে এইকেইটা আম আমি বুটলি মিতিয়া। তাৰপিছতে আম আহি পেলাই পৰিছিলে আৰু আম পৰিছিলে এইফালে হয় চাইডটোত পৰিছিলে। মোৰ গাৰ ফালে পৰিছিলে এটা ন। এই জোপা আমজোপা চাগে এই বিশাল আমজোপাত আমি কেনেকৈ যে পাৰিছোঁ এই গৰমখনত। তাৰপিছতে এই আমবোৰ বিচাৰি আছোঁ আমেই নাইকিয়া। কেইটামান পালোঁ মানে কি সেই বেগকেইটা দেখাব লাগিব এতিয়া আমি আম কিমান পালোঁ ন। এইকেইটা আম আমি এইটো এটা আম, এইটো দুটা আম, তাৰপিছতে এইটো তিনিটা, চাৰিটা, পাঁচটা, তাৰপিছতে সেইটো পাঁচটা। এতিয়া আমি আম খাম। আমৰ লগত কেনে জলকীয়া চিঙা হৈছে। মেম জলকীয়া জলকীয়া পকা বিচাৰিছো। দেউতাই বাৰীৰ পৰা জলকীয়া আনি ৰাখিছে। এইবাৰ পৰা জলকীয়া এতিয়া আমি ছিঙি খাম আমৰ লগত। হৈ গ'ল। এইখিনি আচাৰ দিবলৈ শুকুৱাই ৰাখিছে। এতিয়া আমি কলপাত ছিঙা হৈ গ'ল। এয়া কলপাত। এইটো ভাইটি। এইখন আমাৰ বসন্তীখন। এয়া আম, এয়া নিমখ আৰু এইটো হৈছে মই। এয়া লোৱা হৈ গ'ল আমাৰ নিমখ, জলকীয়া, আম। ইয়াত আছে পদিনা, কটাৰী। এইখন কি ৰুকনি। এতিয়া আমখিনি ধোৱা হ'ব ন। এইখিনি আমখিনি ধোৱা হ'ব। তাৰপিছত এতিয়া কটা হ'ব লগত পদিনা বুলি ন দেউতা। সেয়া দেউতা ভিতৰৰ পৰা সেয়া কিবা কৰি আছে। সেয়া কলগছৰ গুৰিত। এয়া আমাৰ ভাইটি। এই কলপাত হ'বগৈ। কলপাতখন ধোৱা আছিলেই অলৰেডি। এতিয়া আম কটা হ'ব। এতিয়া আম কটা পৰ্ব চলি আছে আমাৰ। বঢ়িয়া। কাটিছে কোনে চাওক আকৌ তাই। ছোৱালী হোৱা দেউতা। এইয়া ভাইটি
ভাইটি বহুত গৰম মই আকৌ স্পৰ্টিংটো পিন্ধি আছোঁ মোৰ গাত মাংস নাই যে চাব পাৰে এয়া চাওক স্পৰ্টিং পিন্ধি আছোঁ মই ৱাও আমটো মজা আছে পুৰা খাম আজি আমি গৰমৰ দিনত আমৰ সোৱাদ ল'ম টেষ্ট কৰি চাব কৈছে কিমান মিঠা কিমান টেঙা মজা আছে ব্ৰহ্ম টেঙা বহুত টেষ্টি হৈছে ভিডিঅ' কমেণ্টৰী দেউতা কমেণ্টৰী দেউতা আম কটা হৈ আছে এতিয়ালৈকে বৰ্তমান এইটো আমটো বেয়া লৈছে এইটো বাৰু নাখাওঁ আমি এইটো আম বেয়া বুলি নহয় ওপৰপৰা পৰা কিন্তু সেইটো আমৰ সোৱাদটোৱে বেলেগ আকৌ ধুনীয়া সোৱাদ ইয়াৰ ভিতৰত এটা বস্তু দেখাম দেই এতিয়া আপোনালোকে এই আমটো দেখিছে এই আমটো ইমান হেৰি বেয়া দেখিছে হয় নাই এই আমটো বেয়া হোৱাৰ ৰহস্য কি জানেনে কুলিয়ে পাদিলে আমটো বেয়া হৈ যায় ন সেইটো সিহঁতি হাঁহিছে কিন্তু এইটো সঁচা কথা হয় কুলিয়ে পাদিলে আমটো বেয়া হৈ যায় বোলে এই আমটো মিঠা হ'ব আগত আমি আমৰ পোক খাইছিলোঁতো আমৰ পোক আগত আমি খাইছিলোঁতো মই খাইছোঁ খুব খাইছোঁ থাকিবই সাঁতুৰি আৰু এটা কথা কি জানেনে মই এসময়ত হেৰি চাইছিলোঁ এই কথা এটা শুনিছিলোঁ এই আমৰ যে পোক ধৰে যে গধূলি হ'লে কি কৰে জাবৰ অলপ আনি পিনি জ্বলাই দিয়ে জাক দি দিলে কি হৈ যায় আমত পোক নধৰে আমত হওক বা যিকোনো হেৰিত হওক মধুৰিতো হওক পোক নধৰে তেতিয়া বস্তুটো এতিয়া আম কটা হৈ গ'ল বাকলি গুচোৱা হৈ গ'ল এতিয়া আমাৰ হৈছে পিহা পৰ্ব পিছে আমাৰ এই মজা 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 বঢ়িয়া লাগে আকৌ এনেকুৱা খাই আকৌ গৰমত আকৌ আপোনালোকে আৰু নেক্সট ভিডিঅ'ত কমেণ্টত জনাব যে আমি অহা দেওবাৰলৈ আমি কি খাম এয়া জিম হৈছে এই জিমো হৈছে বেয়া বেয়া নেক্সট কমেণ্টত জনাব আমি কি খাম নেক্সট কমেণ্টত মানে নেক্সট ভিডিঅ'ত ভাবিছোঁ অহা দেওবাৰলৈ আমি নেমু খাম কাজি নেমু হাঁহি চাওক তাই হাঁহিটো দেখাই দিয়া এবাৰ ঘাম পানী ওলাই গৈছে দেখিছেনে বেছি এতিয়া আম পিছা ন আমাৰ এই এনেকৈ ফালি দিছা দিয়া ফালা এতিয়া আমাৰ জলকীয়া কটা পৰ্ব চলি আছে এই মজা জ্বলা হ'ব এইবোৰ খাই মজা লাগিব এবাৰ কেইটা আছে জলকীয়া টোটেল 5টামান আছে 5টামান এতিয়া জলকীয়া কটা পৰ্ব চলি আছে বঢ়িয়া 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 এতিয়া পদিনা কটা পৰ্ব হ'ব পদিনা জলকীয়া আৰু আমৰ লগত সোৱাদ মই এইফালে চৰ্দি লাগি আছে নাকটো ফুচফুচায়ে আছোঁ বঢ়িয়া বঢ়িয়া বাছ হৈ গ'লে আমাৰ ৰেডি এতিয়া ঢলা হ'ব নিমখটো লৈ আনো ওচৰলৈ নিয়মিতভাৱে নিমখটো দিয়া হ'ব এতিয়া নিমখ ঢলা হৈছে নিমখ বঢ়িয়া লাগিব নি এইবাৰ হৈছে সনা পৰ্ব আমাৰ শেষ হৈছে আৰু সনা পৰ্ব এতিয়া আমাৰ তাৰপিছত হ'ব আমাৰ খোৱা পৰ্ব খাবলৈ আমি 1 2 3 4 5 6জন আছোঁ আমি পুৰা খাম হৈ গ'ল পিটিকি আছে হাত পৰিব দেই বৰ কষ্ট কৰিছে অ' ছোৱালীজনী চক ঘাম পানী ওলাই গৈছে তাই তাৰপিছত আমি কলপাত চিঙা কটা হৈছে সকলোৰে কাৰণে এই আমাৰ খুৰী প্ৰথম খুৰীয়ে খাই চাওক খুৰী কেনেকুৱা হৈছে জনাব টেষ্টি হৈছে না হা বেলেগ মজা হৈছে বোলে সকলোৱে ক'বলৈ কাৰণে ভাগ কৰা হৈছে এয়া
আৰু এবাৰমান কাটিলেহে ভাল লাগিলেহেঁতেন এইফালে এতিয়া হেঁপাহে নপলাব এতিয়া খৰিয়ে কৈছে হেঁপাহে নপলাব এইফালে ৰ'দ চক উফ ৰ'দ মায়ে খাবনে টেষ্টি হৈছে মজা টেষ্টি হৈছে পদিনা পাতৰ সেইটোও ভাল লাগিছে পদিনা চেন ভোট জলকীয়া চেন মেম জলকীয়া চেনটো ভোট জলকীয়া মজা হৈছে ন তামাম মজা লাগিছে বগাই পলালে এই বগাই কেনেকুৱা হৈছে বহুত টেষ্টি দেই বহুত টেষ্টি ন কলপাত চুচি খাইছোঁ তামাম টেষ্টি জলকীয়াটো একদম সজাল সজাল ন তামাম টেষ্টি ফাইনেলি আমো খালোঁ আম খোৱা খতম হৈ গ'ল আম খাই তাৰপিছতে এতিয়া এইটো কি বুলি কয় গা পা ধুলোঁ গা পা ধুই আৰু আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ইয়াতে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব চ' আজিলৈ বাই বাই